हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज अन्य এটা ভিডিও লৈ আছো আপোনালোকৰ মাজত আজি মই কি বনাইছো দুপৰীয়া পৰা তাকে শেয়াৰ কৰিম আপোনালোকৰ লগত দেখাই পাইছে মই চিতল মাছ কাটিব লৈছো চিতল মাছে বনাম আৰু মই কেনেকেনো বনাইছো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিম মই এটো এবাৰ সাফা কৰি লৈছো বাকলিখিনি কিন্তু ধুই আনোতে দেখা পাইছো আৰু বাকলি আছে সৰু সৰু চিতল মাছৰ বাকলি জানেই বহুত সৰু সৰু আৰু একদম স্কিনখনতে একদম লাগি থাকে পটককৈ উঠিব নোখোজে মই হেকাৰণে এবাৰ সাফা কৰাৰ পিছত আকৌ মই চুৰিখনেৰে এনেকৈ ঘই উঠাই লৈছো গুটেখিনি বাকলি আৰু ধুনিয়া কৰি সাফা কৰি লৈছো এতিয়া মই যিখিনি পাখি সাকি আছে মই কেচিৰে কাটি লৈছো মই কেনেকেনো বনাও তাকে শেয়াৰ কৰিম সবে সকলোৱে বনাব জানেই মাছ আৰু কিন্তু মইনো কেনেকৈ বনাইছো হেতুহে শেয়াৰ কৰিম ভাল লাগিলে ভিডিওটো চাব লাইক শেয়াৰ কমেন্ট কৰিব ভাল লাগিলে ভাল লগা কমেন্ট এটা দিব মইটো আকৌ এনেকৈ ধুই আনিম ধুই আনিছো একদম পৰিষ্কাৰ কৰি এতিয়া এটাও বাকলি নাই এতিয়া মই এনেকৈ তিনি ভাগ কৰি লৈছো মানে কাটাৰ সুবিধা হ'ব কাৰণে মই তিনি ভাগ কৰি লৈছো তেতিয়া ধুনিয়াকৈ কাটিব পৰা যায় পিস কৰিব পৰা যায় মই তেজখিনি দেখুৱা নাই আৰু হেখিনি এবাৰ ধুই পেলাই দিছো আৰু এতিয়া মই এনেকৈ বাহিৰত লৈ গৈছো টেপৰ তলতে এনেকৈ ভালকৈ ধুই লৈছো কাৰণ ভিতৰত বেচিনত ধুলে একদম বেচিনটো গুন্ধাই থাকে ভালকৈ ধুব লগা হয় কাৰণে বাহিৰতে এখিনি ধুই আনিছো আৰু তাৰ পিছত ভিতৰত ধুই লম নিমখ দি খসি ভালকৈ লম আৰু মাছ সদায় নিমখ দি ধুলে বহুত পৰিষ্কাৰ হয় আৰু নিমখ দি ধুব লাগে এয়া মই কাটি বাছি লৈ আইছো এ ধুনিয়াকৈ নিমখ দি ধুই পখালি লৈছো এতিয়া মই কেনেকেনো বনাম তাকে শেয়াৰ কৰি আছো শেয়াৰ কৰিছো মানে এয়া মই অলপ নিমখ জলকীয়া আৰু হালধি গুৰি দি যিখিনি বনাম হেখিনি লৈছো গুটেখিনি লোৱা নাই কাৰণ মাছটো বহুত ডাঙৰ আছিল দেখাই পাইছে যিখিনি বনাম মই হেখিনি হালধি জলকীয়া আৰু নিমখ দি এনেকৈ হানি লৈছো এখিনি মই ভাজি লম মানে এখিনি অলপ সময় ৰেষ্ট ল'ব দিছো তেতিয়ালৈকে মই মছলাখিনি তৈয়াৰ কৰি লওঁ মছলাখিনি বনাবৰ কাৰণে মই কেটুকুৰমান আদা লৈছো দেখাই পাইছে একদম কম কোৱান্টিটি কেঁচা জলকীয়া আৰু 2-3 ফুটামান নহৰু আৰু মই গোটা জিৰা অলপ লৈছো মই গুৰি জিৰাটো আজি নিদু গোটাটো লৈছো আৰু বগা সৰিয়হ 2 চামুচ লৈছো 3 চামুচ লৈ পেলাই মই গুটেখিনি পিছি দিছো আৰু মই এতিয়া পিয়াজ আৰু বিলাহিও পিছি লম এনেকৈ এখিনি পিছি লৈছো দেখা পাইছে এতিয়া মই পিয়াজ আৰু দুটা মই পিয়াজ লৈছো গ্ৰেভি কাৰণে মানে জুনে যেনেকৈ যিমানখিনি গ্ৰেভি লাগে হেতু অনুযায়ী বনাই লব মই দুটা পিয়াজ লৈছো আৰু বিলাহি দুটা লৈছো লৈ পেলাই হেখিনি পেষ্ট বনাই লৈছো এতিয়া মই মাছখিনি ভাজি লম কি হয় কেতিয়াবা কেৰাহিতে মাছখিনি ভাজি ললে মাছবিলাক লাগি যায় তলত ভাঙি চিঙি যায় মই হেকাৰণে তাৱাটো সব সময়ত ইউজ কৰা হয় যেহেতু তেল জাতীয় বস্তুৱে বনোৱা হয় তাৱাটো ভালে হৈ থাকে হেকাৰণে তাৱাত মাছ ভাজিলে মানে ভাঙি না যায় মই কাৰণ তাৱাতে ভাজি লৈছো আৰু মই ইমান কাৰা কৰি নাভাজো বেছি নাভাজো মই অলপ ভাজি লৈছো কাৰণ মাছটো বহুত টাটকা আছিল বহুত মানে টাটকাই মাছটো টাটকা আছিল কাৰণে মই ইমান নাভাজো মই গুটেখিনি এনেকৈ ভাজি লম আৰু গুটেখিনি দেখাই নাথাকো এতিয়া মই কেৰাহী এটা পাতি লৈছো ইয়াতে মই যিকোনো তৰকাৰি বনালে মই সৰিয়হ তেল ইউজ কৰো আৰু এ মই ৰান্ধনি দিছো জিৰা নাই দিয়া দে মই গোটা জিৰা অলপ পিছি লৈছিলো দেখা পাইছিলে মই অকমান ৰান্ধনি তো দি দিছো এটো খুব ধুনিয়া এটা সেন্ট আহে ফ্লেভাৰটো মোৰ খুব ভাল লাগে কাৰণে মই দি লৈছো আপোনালোকৰ যি ইচ্ছা তাকে দি লব পাৰে কোনো কথা নাই মই পিছি লোৱা সৰিয়হ আদা নহৰু কেঁচা জলকীয়াখিনি দি দিছো লগতে বিলাহি আৰু পিয়াজ পেষ্ট কৰি লৈছো যে হেখিনিও দি দিছো দি পেলাই মই এখিনি ভালকৈ ভুনি লম ভুনা হৈছে এতিয়া মই একদম কম কোৱান্টিটিৰ হালধি গুৰি আৰু জলকীয়া গুৰি দি দিছো দেখাই পাইছে আৰু টেষ্ট অনুযায়ী নিমখটো দিবই লাগিব মই হেখিনি দি লৈছো দি পেলাই মছলাখিনি মই ভালকৈ ভুনি লম আৰু জাৰটো ধুই কম পানীও দি দিছো কাৰণ মছলাখিনি ভুনা হ'ব তেতিয়া
দেখিছে মছলাখিনিৰ পৰা তেল ফুটি উঠিছে ওপৰলৈ মছলাখিনি খুব ধুনীয়াকৈ ভুনা হৈছে এতিয়া কেঁচা কেঁচা গোন্ধটো নোলায় এতিয়া মই পানী উতলাই থৈছিলোঁ দেখাই পাইছে পানীখিনি উতলি আছে মিনি এটা ডেক্সিত এইখিনি মই গৰম পানী দিয়াৰ কাৰণ হ'ল কুকিং প্ৰচেছটো ৰখি নাযায় কণ্টিনিউ হৈ থাকে সেইকাৰণে গৰম পানী দিছোঁ আৰু পটককৈ হৈ যায় এতিয়া মই ইয়াতে মাছখিনিও দি দিম একদম ইজি মই চেনেলটোৰ নামেই দিছোঁ চিম্পল এণ্ড ইজি কুকিং আৰু মই যিবিলাক ডিছ বনাওঁ আপোনালোকে চালে গম পাব একদম ইজি প্ৰচেছ কিন্তু খাবলৈও বেয়া নালাগে খুবেই ভাল লাগে কি টেষ্টি হয় কিন্তু মোৰ প্ৰচেছটো একদম ইজি মই ইজি প্ৰচেছতে বনাওঁ এতিয়া মাছখিনি দি মই লুটিয়াই পুটিয়াই উতল অহালৈকে মই ঢাকি দিম ঢাকি দিয়াৰ পিছত ধুনীয়াকৈ উতল আহিলে মই ধনিয়া পাত চাত দি সেইকাৰণে নমাই দিম আকৌ কৈছোঁ ইয়াতে ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভাল লগা কমেণ্ট এটা দিব আপোনালোকে কমেণ্ট পঢ়িলে তেতিয়া মনটো ভাল লাগে ভাল ভাল কমেণ্টবিলাক দেখিলে অকণমান নিমখ কম হৈছিল যেন লাগিছে আগৰ অলপ নিমখ দিছোঁ এই মাছখিনি লুটিয়াই পুটিয়াই দিছোঁ আৰু মাছখিনি মই কওঁ খাবলৈ খুবেই টেষ্টি হৈছিলে যিহেতু নিজে বনাইছোঁ আপোনালোকে ভাবিব পাৰে নিজে বনাইছে যেতিয়া নিজেতো ক'বই টেষ্ট হৈছিলে নহয় কিন্তু খুবেই টেষ্ট হৈছিলে নিশ্চয় এনেকৈ বনাই চালে আপোনালোকে গম পাব আৰু মই লাষ্টত ধনিয়া পাত দি ধনিয়া পাতটোতো দিবই লাগে আমিতো খাওঁৱেই ধনিয়া পাত নিদিলেও কোনো কথা নাই কিন্তু দিলে এটা ভাল ফ্লেভাৰ আহে টেষ্টটো অকণ ভাল লাগে ধনিয়া পাত চাত দিলে মোৰ তৰকাৰী বনোৱা হৈ গ'ল আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্টৰ খুবেই দৰকাৰ তো আজিলৈ আহিছোঁ থেংক ইউ